সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো মঙ্গলবাৰে উলহ মালহেৰে পালন কৰা হয় ছট পূজা। এই উৎসৱৰ প্ৰথম কাৰ্যসূচী হিচাপে অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। ছট পূজাৰ বৰলীয়া নৈৰ বজাৰঘাট আৰু ভট্টপাৰা ঘাটত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা উপস্থিত হৈ ছট পূজাৰ বাবে সকলো ধৰ্মপ্ৰাণ ৰাইজক শুভেচ্ছা জনায়। দেওবাৰে সন্ধিয়াৰ পৰা মঙ্গলবাৰে ৰাতিপুৱাৰ ভাগলৈ ৰঙিয়াৰ বৰলীয়া নৈৰ বজাৰঘাটত আৰু ভট্টপাৰা ঘাটৰ লগতে ধুপি ঘাটত ভক্তসকল উপস্থিত হৈ সূৰ্য দেৱতাক প্ৰণাম কৰাৰ লগতে অঘ্ৰা প্ৰদান কৰা আৰম্ভ কৰে। পূজা আৰম্ভ হোৱাৰ পৰা অৰ্থাৎ ৩ দিন ধৰি মহিলাসকলে উপবাসে থাকি অন্তিম দিনা নৈৰ পাৰত উপস্থিত হৈ সূৰ্য দেৱতাক পূজা কৰাৰ অন্তত উপবাসৰ অন্ত পেলায়। ইফালে ছট পূজা পৰিচালনা সমিতিয়ে বিশেষকৈ ৰঙিয়া বজাৰঘাটত ভক্তসকলৰ সুবিধাৰ বাবে সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সমান্তৰালভাৱে ৰঙিয়া আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে SDRF বাহিনীয়ে সষ্টম হৈ থকা পৰিলক্ষিত হৈছে। উল্লেখ্য যে 1961 চনৰ পৰা ৰঙিয়া বজাৰঘাটত নিৰবিচ্ছিন্নভাৱে পালন কৰি অহা ছট পূজা ৰঙিয়াবাসী ৰাইজে সহযোগ কৰি আহিছে। প্ৰথমে ছট পূজা কমিটিৰ ফালৰ পৰা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি কাৰ্যসূচী ষষ্ঠী সূৰ্য দেৱতাক সূৰ্য যে আপোনাৰ উদয় হয় আৰু ডুব যায়, আজি কাৰ্যসূচীটো যেনেকুৱা সূৰ্য ডুব যায় আমি তেখেতক প্ৰণাম কৰি আৰু সকলোৰে মনৰ কামনাবিলাক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেখেতৰ মনৰ কামনা যাতে পূৰণ হয়। আৰু আজিৰ অনুষ্ঠানটি বৰ্তমান শেষেই হ'ব এতিয়া, আৰু ঠিক গধূলি 6 বজাৰ লগে লগে আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াই তেখেতৰ হাতেদি বন্তি প্ৰজ্বলন কৰিলোঁ আমি। আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতক মনত পেলাই আমি এটা সংগীতৰেও ৰাখিছোঁ তেখেতৰ স্মৃতিত। ইয়াৰ পিছত ৰাতি নাগাৰা নাম আছে পাঠিকা নলবাৰীৰ বৰষা ৰাজবংশী, আৰু ঠিক ৰাতিপুৱা 3 বজাৰ পৰা আমাৰ ঘাটত আকৌ মানুহ অহা ষ্টাৰ্ট হৈ যাব পূজা কৰিব। সূৰ্য যেতিয়ালৈকে উদয় নহয় তেতিয়ালৈকে মানুহে তেখেতৰ প্ৰাৰ্থনা জনাই তেখেতৰ বাবে বাট চাব। সৰ্বপ্ৰথমে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই ছট পূজা আমাৰ এই সূৰ্য ঘাটত 1961 চনৰ পৰা আৰম্ভ হৈছিল। ক্ৰমে দিন বাগৰা মানে উদযাপনটো বাঢ়ি যাই আছে। সমূহ ৰাইজৰো অহা যোৱা বা পূজাৰ সংস্কৃতি যিটো আমাৰ সনাতন ধৰ্মৰ সেইটো বাঢ়ি যাইছে। তাৰে কাৰণে আমাৰ এই আন বছৰৰ দৰে এই বছৰো সূৰ্য ঘাটত ছট পূজা সমূহ ৰাইজৰ সমূহ ৰাইজৰ মিলা প্ৰীতিত বা সহযোগত আমাৰ এই ছট পূজা ঘাটত আনমেলিৰ দৰে এইবাৰো কৰা হৈছে। কিন্তু তাৰে মাজতে এটা দুখৰ বিষয়, আমাৰ মাজত স্বৰ্গীয় জুবিন গাৰ্গদেৱে তেখেত অসমতে পৰলোক প্ৰাপ্তি ঘটিল। তাৰে কাৰণে তেওঁ চিৰ শান্তিৰ বাবে ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোক দেখাই পাইছে যে আমাৰ মেইন গেটত প্ৰথমতে জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তাতে 24 ঘণ্টা দীপ প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণৰ ব্যৱস্থা কৰা হৈছে। আৰু সমূহ ৰাইজে তাতে পুষ্পাঞ্জলি অৰ্পণ কৰি আমাৰ সূৰ্য ঘাটত যিটো আমাৰ ছট পূজাৰ যিটো অস্থি সূৰ্যৰ যিটো পূজা তেওঁ চবু ৰাইজে ভালভাৱে মিলা প্ৰীতিকে কৰিছে। আৰু অহাকালি ৰাতিপুৱাই উদয়ন সূৰ্যৰ যিটো আৰগ হ'ব তাৰে পাছতে আমাৰ এই ছট পূজাটো সমাপ্তি ঘটে। গতিকে এইখিনিতে মই সমূহ ৰাইজক ছট পূজাৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিম।